জীয়াই মৰি আছোঁ। 1044 টকা, 1200 টকা, 1800 টকা এইখিনি দি সংসাৰ চলে নেকি? আৰু নহ'লে আমাক গুলি কৰি মাৰি পেলাওক। একেবাৰে বহুতে কৈ আছে যে এন পি এছটো অ' পি এছতকৈ বেটাৰ। বহুতে এইটো তাৰমানে কয় আমাক এতিয়াও যে এন পি এছটো বেছি ভাল। কিন্তু তাৰ যিবিলাক মানুহে তাৰমানে প্ৰেক্টিকেলি এই বস্তুটো পাইছে তেওঁলোকে গম পাব যে অ' পি এছ ভাল নে এন পি এছ ভাল। তো আমি আজি এটা এনেকুৱা ভিডিঅ' আপোনালোকৰ আগত প্লে' কৰিম য'ত আপোনালোকৰ মেইনলি ডাউটবিলাক ক্লিয়াৰ হৈ যাব যে ধৰক এন পি এছটো কিমান ভয়াৱহ হ'ব পাৰে পিছলৈ। ত' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে তাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। বলক এতিয়া এন পি এছৰ পৰা অনতি পলমে আমাক অ' পি এছ কৰক, অৰ্থাৎ পুৰণি পেঞ্চন দিয়ক। আমি জীয়াই মৰি আছোঁ। 1044 টকা, 1200 টকা, 1800 টকা এইখিনি দি সংসাৰ চলে নেকি? আৰু নহ'লে আমাক গুলি কৰি মাৰি পেলাওক। একেবাৰে মাৰি পেলাওক। আমি জীয়াই থাকিও মৰি আছোঁ। আমি জীয়াই থাকি লাভ নাই। যিসকলে অৱসৰ লোৱা নাই তেওঁলোকে গম পাব, এদিন এই অৱসৰ ল'লে 1200-1500 টকা পাব। এইটো দি এটা হয় নেকি? আমাৰ 40% টকা কাটি ৰাখিছে আৰু সেইখিনি টকাৰে আমাক কিবা এটা দিয়ে। এইটোতো পেঞ্চন নহয়। মোৰ অনুৰোধ, আমি কেনেকৈ চলি আছোঁ আমি নাজানো। আমাক মাৰি পেলাওক, গুলি কৰি মাৰি পেলাওক, গুলি কৰি মাৰি পেলাওক। ৰাখি লাভ নাই এই পৃথিৱীত। এতিয়া যদিও আছোঁ, ক'ত আমি দিন মজুৰি দিবলৈ যাম? ক'ত যাম দিন মজুৰি দিবলৈ? যে মাষ্টাৰ